হিপাছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি ইচ তই মিছা মিছি আমাৰ কাৰণে অপমান পালি। সেইকাৰণে কৈছোঁ আমি কথাবোৰ লোকঠাক কৰি বেয়া কামহে কৰিলোঁ। নবৌ হাতত দিয়া হ'লেও তেওঁ বেয়া নাপালেহেঁতেন। সেইজনী গতিমতি ধৰিবই নোৱাৰি। তোৰ মায়েৰে মোৰ হাতত তোৰ কাৰণে কিবা বস্তু দি পঠিয়াই আৰু এওঁ যদি মোক কয় ৰাস্তাত পেলাই দিবৰ কাৰণে, তেতিয়া তোৰ কেনেকুৱা লাগিব? সেইবোৰ কৈ মোক বিপদত নেপেলাবা তুলি। বাইদেউ সেইখিনি দেখিলে তোমালোকৰ একো নহয়, বিপদ মোৰ ভাগৰহে হ'ব। তাইৰ অলপমান হ'লেও আৰ্টৰ প্ৰতি এট্ৰেকশ্যনটো হৈছে আৰু মাজে মাজে মোৰ নতুন ছবিখনো চাই থকা দেখোঁ নহয়। মোৰ বিশ্বাস হোৱা নাই। মাৰ লগত বেলেগ আৱেগ, পাপাৰ লগত বেলেগ আৱেগ। হোৱাট ইজ দিছ তুলি? এইবোৰ কি? কাৰণ মাক মোৰ ভাল নালাগে। মাৰ কোনো কথা মই এডজাষ্ট কৰিব নোৱাৰোঁ। কিন্তু কিয় তই তোৰ মাৰ লগত এডজাষ্ট কৰিব নোৱাৰ? কি কাৰণ আছে এনেকুৱা যে তই তোৰ মাৰক ভাল নাপাৱ? সেইজনী কি তোৰ নিজৰ মা নহয়? সেইজনী মাৰে তোক জন্ম দিয়া নাই? দেন হোৱাই তুলি? কিয় তই তোৰ মাক সহ্য কৰিব নোৱাৰ? কেতিয়াবা নিজকে প্ৰশ্ন কৰি চাইছনে? এবাৰ নিজক সুধি চাবিচোন, তই আচলতে তোৰ মাৰৰ পৰা কি বিচাৰ? কি পালে তই তোৰ মাৰৰ পৰা সন্তুষ্টি হবি? মই নাজানো ময়ূৰী, মই এই কথাটোকে বুজি নাপাওঁ যে মই মাৰ পৰা কি পালে ভাল পাম। মুঠৰ ওপৰত মোৰ মাৰ যিটো স্বভাৱ, যি ব্যক্তিত্ব, মোৰ অকণো ভাল নালাগে। তোক আজি এই কথাবোৰ কোৱাৰ কাৰণে তই মোক বেয়া নাপাবি তুলি। তই মোক তোৰ আন এটা ৰূপ বুলি ভাব যে, সেইকাৰণে তোৰ ছেকেণ্ড ৰূপটো হৈ তোক আজি প্ৰশ্ন কৰিছোঁ। পাৰিলে উত্তৰটো দিবি। তোৰ মাৰ দুখ ক'ত যে তই তেওঁক একেবাৰে সহ্য কৰিব নোৱাৰ? হেৰি, চাহ খাওক। হেৰি, কাম বন ক'তো ওলোৱা নাইনে? নাই চুনো। এই হামিদ মাষ্টৰৰ ঘৰত চৌকাত লগাই থৈ অহা আজি 6 মাহমানেই হ'ল। দুৱাৰ খিৰিকী লগোৱা নামেই নলয় দেখোন। কামটো বেলেগক দিলে বা? নাই, হামিদ মাষ্টৰ সেইবোৰ স্বভাৱ নাই। এই পকা মিস্ত্ৰীটো ঘৈণীয়েকৰ বেমাৰ, সেইবাবে কাম উঠা নাই। এয়া বিহুটো আহি পাবৰে হ'ল। হাতত টকা পইচা 2 টকামান থকাহেঁতেন ভাল আছিল দিয়কচোন। আৰু কাম এটা হোৱা হ'লে ভাল আছিল। এই পিঞ্চিটো জীয়েকৰ বিয়াখনো ভাঙি থাকিল নহয়, নহ'লে দোকানতে হাজিৰা কৰিব পাৰিলোহেঁতেন। এনেকেচোন কাম বন নহ'লে চলাই দিগদাৰ হ'ব। বিহু আগতে গোলচৰ মালিকৰ ঘৰৰ পৰা আহিব লাগিব। তাই 2 মাহৰ পইচা পাবলৈ বাকী আছে নহয়। ছোৱালীৰ কাম কৰা পইচাই বিহু পাতে। কথাষাৰ ভাবিবলৈ আপোনাৰ বেয়া লগা নাইনে? বেয়া লাগিবলৈ কিটো আছে?
মই যেনেকৈ কাম কৰি টকা ঘটিছোঁ তাইও তেনেকৈ কাম কৰি টকা ঘটিছে ঘৰৰ কামতহে লগাম বছৰেকৰ বিহুটোত ছোৱালীজনী ঘৰলৈ আহিব নোৱাৰে সেই কথা ভাবি বেয়া লগা নাই তাই পইচাৰে বিহু পাতি ফূৰ্তি কৰাৰ কথা ভাবে লাজ নালাগিব আপোনাৰ আজি তুলি ইমান সোনকালে গুচি গ'ল যে তোমাৰ বেয়া লাগিছে নেকি নাই তাই নাথাকিলে তোমাৰহে মনটো ডাৱৰীয়া হৈ থাকে থাকিবই আফটাৰ অল তাই মোৰ বেষ্ট ফ্ৰেণ্ড ময়ূৰী আচলতে বেষ্ট ফ্ৰেণ্ডে আল্টিমেট ৰিলেশ্যনশ্বিপ হ'ব পাৰে তোমাৰ কথাষাৰ মই বুজি নাপালোঁ মানে মানুহৰ জীৱনত বহুত বেলেগ বেলেগ ৰিলেশ্যনশ্বিপ থাকিব লাগে মানে থাকিব পাৰে অঁ পাৰে মানে থাকেই যেনে তোমাৰ মা দেউতাক দাদা ভণ্টি বাইদেউ আৰু মামা মামী খুৰা খুৰী পেহা পেহী আৰু ককা আইতা আৰু ওচৰ চুবুৰীয়াৰ লগতো আন্তৰিকতা থাকে আৰু কিনো আৰু কৰি আছা ইমানখিনি দেখোন ক'লোৱেই তুমি এটা ইম্পৰ্টেণ্ট সম্পৰ্কৰ কথা ক'ব পাহৰিলা কি প্ৰেমৰ সম্পৰ্ক জীৱনৰ এটা ডাঙৰ উপাদান তোমাৰ কাৰোবাৰ লগত হৈছে নেকি কাৰ লগত তুলিৰ লগত হেৰি গুলছৰ মালিকৰ ঘৰলৈ গ'লে সুধিবচোন তাইক বিহুত আহিবলৈ দিয়ে নে নিদিয়ে ক'ত দিব চাগে সেইবোৰ চহকী মানুহৰ কথা সিহঁতৰ কিমান কাম থাকিব চাগে সেইবুলি বিহুত নিজৰ ঘৰখনলৈ নাহিবনে টকা লৈ ছোৱালী তেওঁলোকক দি থৈছোঁ গতিকে মালিকৰ ইচ্ছামতে চলিব লাগিব ঠক হে হেৰা শুনাচোন কি হ'লনো কথা এটা হ'ল নহয় কি হ'ল মাজনীৰ কাৰণে যে কাপোৰযোৰ লৈছিলোঁ তাৰ কিস্তিৰ পইচা দিবলৈ মই আজি দোকানখনলৈ গ'লো নহয় পইচা দিয়াত দেৰি হোৱাৰ বাবে দোকানীয়ে কিবা ক'লেছে নহয় হে তাতোতকৈও তাজ্জুব কথা হৈছে দোকানীয়ে মোৰ পৰা পইচা নল'লে নহয় কিহৰ মৰমতনো পইচা নল'লে তাক মোৰ বাকীৰ পইচা হেনো দিলে কোনে দিলে তাকেইতো মই বোলো আপোনাৰ কিবা ভুল হৈছে মইতো পইচা দিয়া নাই দোকানীয়ে বোলে আপোনাৰ লগত অহা ছোৱালীজনীয়ে দি গ'ল আমাৰ মাজনীৰ লগৰ সেই চহকী ঘৰৰ ছোৱালীজনীয়ে যে তাইও এযোৰ কাপোৰ ল'ব বুলি মোক দোকানখনলৈ লৈ গৈছিল যে তাইয়ে এই কাপোৰযোৰৰ পইচা বাকী সোধাই গুচি গ'ল এই হেৰি নহয় কথাটো বাৰু আমাৰ মাজনীয়ে গম পাইছেনে নাই জানো আছোন ময়েই গম পোৱা নাই তাইনো চাগে ক'ত গম পাব দেউতা কি হৈছে বয়স হৈছে যে এইবোৰ হ'বই আৰু অলপ কি চেলেন দিবলগীয়া হৈছে ৰচোন মই অলপ মিলাই চাওঁ জীবন পাতৰ কুহি জীবন পাতৰ কুহি অঁ তই কেতিয়াবা আহি পালি নেকি তই এনেকুৱা এটা কাম কৰি থৈছ অথচ মোক এবাৰো জনোৱা নাই নহয় তই নজনাকৈ মই কি কাম কৰিলোঁ তই মোৰ দেউতাৰ বাকী মাৰি ফুৰিছ মোৰ কাপোৰযোৰৰ ধাৰ মাৰিবলৈ তোক কোনে ক'লে হা আৰে ইমান পুৰণা কথা তই আজি ওলাইছ বল ক্লাছলৈ লেট হৈছে বল নিজকে মহান দেখুৱাই তই কি প্ৰমাণ কৰিব বিচাৰিছ হা তোৰ দেউতাৰ বহুত টকা আছে ন সেইকাৰণে তই লোকৰ ধাৰ মাৰি ফুৰিছ আচ্ছা এটা কথা কচোন তোৰ যে দেউতাৰ যে চাহৰ দোকানত যিখিনি ধাৰ আছে সেই ধাৰৰ বুজা তোৰ ওপৰত নাইনে মোৰ ওপৰতেই থাকিব কাৰণ তেওঁ মোৰ দেউতা আৰু তোৰ দেউতাক মই নিজৰ দেউতা বুলি ভাবিব নোৱাৰোনে আৰু ময়ো তেওঁৰ ছোৱালীৰ দৰে নহয় জানো হয়নে নহয় ক মোৰ দেউতাজনৰ ধাৰৰ বুজা অলপ কমোৱা কি মোৰ অধিকাৰ নাই তুলি কথাবোৰ যিমান সহজভাৱে ল'ব পাৰিবি সিমান সহজ হৈ পৰিব যিমান জটিল কৰিবলৈ চেষ্টা কৰিবি সিমানে জটিল হৈ পৰিব ইমানখিনি টকা আমাৰ কাৰণেতো জটিল অংকই দেচোন আৰে মোৰ মা পাপাই বহুত টকা এনেই খৰচ কৰি থাকে আৰু মই যদি কিবা অকণমান টকা মোৰ নিজৰ মন পচন্দ কাম এটাত খৰচ কৰিছোঁ তেনেকৈ ভাবি ল কথাটো সিমানতে শেষ কৰ ন তোৰে ধাৰ মই খুজাব লাগিব এইবোৰ কথা এতিয়া বাদ দে শুনিছনে কি কৈছোঁ বল ক্লাছ কৰোঁ দেৰি হৈছে বল বাইদেউ মানুহ আহিছে
দাদাক বিচাৰি আহিছে চাগে নাই বুলি কৈছনে নাই নাই আপোনাকহে বিচাৰিছে মোক অঁ কোন মানুহ হ'ব পাৰে কিবা কলাৰ মানুহ বুলি ক'লে তহঁতো যে মানুহ আৰু কলা ববা যোন মানুহ আহিব মোক আহি কবি যা 2 পইচা দি পঠিয়াই দে নহয় নহয় বাইদেউ কণা বোবা ভিখাৰী নহয় তেনে মানুহ হ'লে মই মালিক নাই বুলি ঘৰৰ পৰা বিদায় দিলোঁ হয় কিবা কলা বিচা বুলি ক'লে মূৰ্খ কলা বীজ বহিবলৈ দিলি নে নাই ড্ৰয়িং ৰুমতে বহিব দিছোঁ কেইজন মানুহ 2জন ডেকা নে বয়সীয়া ডেকা ধুনীয়া ডেকা ল'ৰা 2জন তাই একেবাৰে ৰূপ যৌৱন চাইহে আহিছে তই এটা কাম কৰিবি মোৰ যদি কথা পাতোতে দেৰি হয় তেন্তে তই মাজতে এবাৰ ড্ৰয়িং ৰুমলৈ আহিবি চাহ তাহ দিব লাগিব পাৰে ঠিক আছে অঁ বৈকুণ্ঠ ক দেউতা কি হৈছে বয়স হৈছে যে এইবোৰ হ'বই আৰু অলপ কি চেলেন দিবলগীয়া হৈছে ৰচোন মই অলপ মিলাই চাওঁ চা মই যোৱাতকৈ আচলতে দেউতাক যদি আমি আনিব পাৰোঁ বেছি ভাল হয় নাই নুবুজে একদম তাকেতো বেমাৰটো ভালদৰে দেখুৱাই পেলাই অলপ আৰাম পোৱাটো নিবিচাৰে অঁ কিন্তু পুতেকৰ পৰা যিহেতু ভালে ধৰিব নাই থম কম চাওঁচোন ময়ো চেষ্টা কৰি চাওঁ আহিব পাৰোঁ নে নাই অঁ দে ঠিক আছে এই ডালটো যদি ভাগি যায় তাৰ পৰা কাঠ ওলাবনে বাৰু শুকান চেগুনৰ ফাইবাৰবিলাক কিন্তু বৰ ধুনীয়াকৈ জিলিকি উঠে একদম বেয়া নাপাব দেই আপোনালোকক অলপমান দেৰি বহাবলগীয়া হ'ল নাই নাই একো নাই বাইদেউ হৰিদাই আপোনাক ফোন কৰিছিল নেকি হৰি আৰ্টিষ্ট হৰি প্ৰসন্ন অঁ তেওঁ ফোন কৰিছিলে কিবা চিত্ৰ প্ৰদৰ্শনীৰ কথা কৈছিলে হয় হয় আমি এৰেঞ্জ কৰিছোঁ কলা বিশ্ব হিচাপে এখন আৰ্ট ভিলেজৰ দৰে এৰেঞ্জ কৰাৰ কথা ভাবিছোঁ বাহিৰৰ শিল্পী কেইজনমানো আহিব আপোনাকো এগৰাকী অন্যতম শিল্পী হিচাপে তাত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ দিব আহিলোঁ মই তেনেকুৱা একো অন্যতম শিল্পী নহয় দিয়ক লওক বাইদেউ চিঠিখন এবাৰ পঢ়ি আপোনাৰ কনচেণ্টটো লিখি দিলে আমি কৃতাৰ্থ হ'ম বাইদেউ আপোনালোকে মোক একেবাৰে ডাঙৰ আৰ্টিষ্টৰ দৰে ট্ৰিট কৰিছে মই আপোনালোকৰ অনুষ্ঠানটিৰ কথা গম পালে এনেও গ'লোহেঁতেন পিছে জমনি কথা এটা হ'ল নহয় কিবা ভুল হ'ল নেকি বাইদেউ আপোনাৰ নামটো ভুল হ'ল চাগে মই ইয়াক কৈছিলোঁ নামটো লিখাৰ আগতেই টাইটেলটো গোহাঁই নে বৰ গোহাঁই সুধি লওঁ নাই 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 আপোনালোকৰ একো ভুল হোৱা নাই মই আচলতে কলা বিশ্বটো কলা বীজ বুলি ভাবি আছিলোঁ মানে সাগৰৰ বীজ জাতীয় বিটছ নহয় বাইদেউ বিশ্ব কলা বিশ্ব
ৱৰ্ল্ড অফ আৰ্ট। নামটো বৰ ভাল লাগিছে। কলাৰ বিশ্বখনত কলাৰ সাধক, কলাৰ মুদি মানুহবোৰ বিচৰণ কৰিব। আমার দাজু মানে দাদাই মা দেউতাই একদম ভাল ব্যৱহাৰ নকৰিলে এই নবৰ কাৰণে, আৰু এতিয়া নাই যে অকলে অকলে কান্দি থাকে। এতিয়া বুজিছে মা বাপ নাথাকিলে কিমান দুখ হয়। সেগুন পাতৰ কুহি, সেগুন পাতৰ কুহি। স্যার এতিয়া ক'ত যাব? আপোনাৰ অফিচ নে ঘৰ? স্যার ঘৰত যাম নেকি? যাবতো লাগিছিলে বহুত দূৰলৈ। বহুত দূৰলৈ মানে স্যাৰ? কাঞ্চনটো কেতিয়াবা ঘৰলৈ যাবলৈ মন যায়নে? নাই স্যাৰ, ঘৰত গৈ কি কৰিম? ঘৰত গৈ কি কৰিম মানে? ঘৰত কি মানুহে অকল কাম কৰিব যায় নেকি? নিজৰ মানুহখিনিক লগ পাবলৈ, মিলি এসাঁজ খাবলৈতো মানুহ যায়। কাৰ ওচৰত যাম? মা বাপ নথকা মানুহ ছাৰ। দাদা নবৌ আৰু ভতিজা আছে। মই আকৌ ঘৰত গ'লে ভাবে মাটি বাৰী বিচাৰি আহিছোঁ, সেইকাৰণে ভাল ব্যৱহাৰেই নকৰে আকৌ মোক। এতিয়া মা বাবা থকা হ'লে আগতে ঘৰত গ'লে আহিবই মন নাযায়। কিমান চাকৰি বাদ দিলোঁ মই, কিন্তু এতিয়া একদম ঘৰত যাব মন নাযায়। সঁচা দেই, মা বাবা নাথাকিলে মানুহৰ কিছু নাই দেই। আমাৰ দাজু মানে দাদাই মা দেউতাই একদম ভাল ব্যৱহাৰ নকৰিলে এই নবৰ কাৰণে, আৰু এতিয়া নাই যে অকলে অকলে কান্দি থাকে। এতিয়া বুজিছে মা বাপ নাথাকিলে কিমান দুখ হয়। মোৰ দেখোন কিবা ভয়হে লাগিছে। তাত ইমান বিখ্যাত বিখ্যাত শিল্পীসকলৰ লগত মোৰ ছবি দেখি মানুহ নাহিলেই হ'ল আৰু। আপোনাৰ কামৰ ওপৰত আমাৰ বিশ্বাস আছে বাইদেউ, আৰু আপোনাক ৰিকমেণ্ডেশ্যন কৰিছে নেওগ ছাৰৰ দৰে এজন লোকে। নেওগ ছাৰেতো আৰু এনেই কাৰোবাক প্ৰশংসা নকৰে। ৰিয়েলি নেওগ ছাৰে মোৰ কথা কৈছে? ছাৰো আছে নেকি আপোনালোকৰ লগত? ছাৰে আমাৰ কলা বিশ্বৰ উদ্বোধন কৰিব। পিতাই তই যোৱাই নাই যে? মই কত গলি বুলিহে ভাবিছিলোঁ। তই একেবাৰে সজাই হৈ আছো। মই আকৌ তোক কথা এটা ক'বলৈহে ৰৈ আছো। ক কি কথা? তই ইয়ালৈ অহা আজি 4 মাহে হ'ল। অঁ, আৰু দৰমহা পাতি ক্লিয়াৰ কৰি দিছে নহয়? দৰমহা পইচা দিছে। তো বিহুত জানো এবাৰ ঘৰলৈ যাব নালাগিছিল? মই ঘৰলৈ গৈ কি কৰিম আকৌ? বুলি ঘৰখন একেবাৰে এৰি দিবিনে? ঘৰখন এবাৰ চাই আহিব মন নাযায়? অ' পিতাই, ঘৰ চৰ কথা কৈ থাকিলে বাইদেউ ভাল নাপায় দে। বাইদেউ ভাগৰ মতে একো কাম নাই যদি ইয়াতে থাক। চাকৰি হিচাপতহে লৈছে, তোক একেবাৰে কিনি লোৱা নাই নহয়। ঘৰলৈ যাব নিদিলে কাম এৰি দিম বুলি কবি। আৰু এৰি দে বুলি ক'লে কি কৰিবি? তোৰ ভাগৰ ৰান্দা বটালিমা পইচাই ঘৰ চলাব পাৰিবি না? তেওঁলোকে এৰি দিলে তই বেলেগৰ ঘৰত থাকিবি আকৌ। চহৰখনত কাম কৰা মানুহ কিমানে বিচাৰি থাকে। চাকৰ বিচৰা মানুহৰ অভাৱ নাই নহয় পিতাই, ভাল মানুহৰহে অভাৱ। আৰু আমাৰ গাঁৱতো ভাল মানুহ নোহোৱাই হৈছে। চহৰত যে ভাল মানুহ পাইছোঁ, সহজে এৰি দিব নোৱাৰি। মালিকনী বৰ ভাল মানে, হওক দে পাই। পিতাই ইয়াত অন্তত ভয় কৰিব লগা একো নাই। কিহৰ ভয় আকৌ? চহৰখনত ভূতে ওলাব দে, পিশাচে ওলাব। ছোৱালী মানুহবোৰ ভয় বৰ কথাটো আকৌ বুজি নাপাওঁ।